লোকৰ পিঠেৰে বিহু পাতে নেকি বিজেপি চৰকাৰে? মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ নামত বাৰু কি ঘটিছে? বিজেপিৰ কোন মন্ত্ৰী বিধায়কে কিমান ধন দিছে CM ৰিলিফ ফাণ্ডলৈ? কেৱল ৰাইজে দিয়া দান দক্ষিণৰ ওপৰতে ভৰসা নেকি বিজেপি চৰকাৰৰ? এইসমূহ আচলতে মোৰ প্ৰশ্ন নহয়, এইসমূহ প্ৰশ্ন কৰিছে অসমৰ জনগণই। কিয়নো উজনি অসমৰ যি ভয়াৱহ বান পৰিস্থিতিৰ সময়ত বিজেপিৰ একাংশ মন্ত্ৰী বিধায়কক কিন্তু দেখা পৰিলক্ষিত হৈছিল। সামাজিক মাধ্যমত এনে কিছু ভিডিঅ' ভাইৰেল হৈ পৰিছিল। কোনো হাই প্ৰফাইল মন্ত্ৰী বিধায়কে যদি নিজৰ আচলতে কন্যা সন্তান তাৰ সমান্তৰালভাৱে এনেধৰণৰ পাৰ্টিত তেওঁলোকে অংশ লৈছে, কেক খাইছে, কোনোৱে যদি লুচি পুৰিৰ জুতি লৈছে, তেনে সময়তে মৌলানা বদৰুদ্দিন আজমলে কিন্তু উজনি অসমৰ জনতাৰ বাবে প্ৰতিটো সময়তে দিন ৰাতি একাকাৰ কৰি কিন্তু উজনি অসমবাসীৰ কাষত আছে, উজনি অসমবাসীৰ ওচৰত তেওঁলোকৰ ত্ৰাণকৰ্তাৰ ওপৰত থিয় দিছে। কেৱল সাহায্য প্ৰদানেই কৰা নাই, মৌলানা বদৰুদ্দিন আজমলে হাতত দিছে ধন। তাৰ সমান্তৰালভাৱে চিকিৎসকৰ দল ইতিমধ্যে উজনি অসমলৈ লৈ গৈছে। তাত বাহৰ পাতি আছে আৰু তাৰ পাছত চিকিৎসকৰ দ্বাৰা তেওঁলোকক চিকিৎসা সেৱা আগবঢ়াই আছে মৌলানা বদৰুদ্দিন আজমলে। আমার হসপিটালের পৰা ডক্টর, প্যারামেডিক্যাল ডক্টর, নার্সেস আৰু 38% আমার হসপিটালের পৰা ইয়াত আহিছে। এইটো আজমল ফাউণ্ডেশ্যনৰ আজমল হস্পিটেলৰ ষ্টাফে এইটো 5 দিন ইয়াত থাকিব। তাৰপিছত ইতিমধ্যে আমাৰ হস্পিটেলৰ পৰা, আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা, আজমল চুপাৰ ফৰ্টিৰ পৰা 100 জন ল'ৰা ছোৱালী তেওঁলোকে টাইম দিছে 3 দিনৰ কাৰণে ইয়াত আহিব। 3 দিন কৰি দিলে মতলব 300 দিন হৈ যাব। এটা আমার নালাগিব, কমেই কাম শেষ হয়ে যাব। আমি উই উইল প্রোভাইড ফ্রি মেডিসিন, এভরি ফ্রি মেডিসিন। এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব, কেৱল মৌলানা বদৰুদ্দিন আজমলেই নহয়, উজনি অসমলৈ সকলো জনগণ গৈছে, সাধাৰণ শ্ৰেণীৰ লোক গৈছে, সাংবাদিক গৈছে, ইউটিউবাৰসমূহ গৈছে, যিসমূহ কণ্টেণ্ট ক্ৰিয়েটৰ আছে ছ'চিয়েল মিডিয়াত তেওঁলোকো গৈছে। দিন ৰাতি একাকাৰ কৰি তেওঁলোকে আচলতে উজনি অসমবাসীক সহায় কৰিছে। কিন্তু তেনে সময়তে এনেধৰণৰ বিভিন্ন প্ৰশ্ন এতিয়া মুখামুখি হৈ পৰিছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰক ইতিমধ্যে একাংশ জনগণই এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰি তুলিছে। উজনি অসমৰ যি ভয়ংকৰ পৰিস্থিতি, সেই ভয়ংকৰ পৰিস্থিতিৰ পাছতে এতিয়া সকলোৱে এটাই কথা উল্লেখ কৰিছে যে এয়া আচলতে বিপদৰ সময়। সময়ত ধৰ্মৰ কথা পাহৰি আচলতে সকলোৱে মানৱতাৰ যি ধৰ্ম, সেই ধৰ্ম পালন কৰিব লাগে। এনেধৰণৰ বিভিন্ন কথা বহুজনে কোৱা পৰিলক্ষিত হৈছে। এতিয়া সকলো মানুহৰ মুখে কেৱল মানৱতাৰ জয়গান। সকলো লোকে ধৰ্মক পাহৰি কোন কি ধৰ্মৰ লোক সেই কথা আচলতে পাহৰি কেৱল মানুহক সহায় কৰিবলৈ প্ৰত্যেকগৰাকী জনগণ ওলাইছে। উজনি অসমৰ দুদিন পূৰ্বে আপোনালোকে যদি সামাজিক মাধ্যমত সেইসমূহ ভিডিঅ' দেখিছে, দুদিন পূৰ্বে উজনি অসমলৈ ইমান মানুহ আচলতে ৰাওনা হৈছিল যে ট্ৰেফিক জাম হৈ পৰিছিল, যাৰ পাছত ঘণ্টাৰ পাছত ঘণ্টা ধৰি সহায় কৰিবলৈ যোৱা লোকসমূহে কিন্তু ৰাস্তাত থাকিবলগীয়া হৈছিল। ইমান মানুহ উজনি অসমলৈ ৰাওনা হৈছে। কোনোৱে যদি 10,000 টকা দি সহায় কৰিছে, কোনোৱে লাখ টকা দি সহায় কৰিছে, কোনোৱে কোটি টকা দি সহায় কৰিছে। যোনে যেনেকে পাৰে উজনি অসমৰ লোকসকলক খালি সহায় কৰিছে। উজনি অসমৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতি কিছু পৰিমাণে খাম কাটিছে। বহু ঠাইত বান পৰিস্থিতিৰ যিসমূহ বানপানী আছিল সেইসমূহ শুকাই পৰিছে। কিন্তু বানপানী শুকোৱাৰ পাছত যেনেধৰণৰ পৰিস্থিতি উজনি অসমত, সেয়া আপুনি ভাবিব নোৱাৰিব, আপুনি কল্পনা কৰিব নোৱাৰিব। সামাজিক মাধ্যমত যিসমূহ ভিডিঅ' আপোনালোকে দেখা পাইছে, সেয়া কিন্তু 100% কেৱল মাত্ৰ 20% বা 10%হে আপোনালোকে পৰিলক্ষিত কৰিছে বা প্ৰত্যক্ষ কৰিছে। উজনি অসমলৈ যদি আপুনি যায়, উজনি অসমলৈ যোৱাৰ পাছত আপুনি যেনেধৰণৰ দৃশ্য দেখিব, সেইসমূহ দেখি আপোনাৰ গাৰ নোম দাং খাই উঠিব। সামাজিক মাধ্যমত এনেধৰণৰ ভিডিঅ' এতিয়া সুলভ হৈ পৰিছে। উজনি অসমত বান থাকোঁতেতো ঠিকেই আছিলে, বান শেষ হৈ যোৱাৰ পাছত যিসমূহ স্থানৰ পৰা ইতিমধ্যে পানী ওলাই গৈছে বা শুকাই গৈছে, সেই স্থানসমূহৰ পৰিস্থিতি কল্পনা কৰিব নোৱাৰিব, ভাবিব নোৱাৰিব। উজনি যি বান পৰিস্থিতি, সেই কথা কৈ থাকিলে হয়তো শেষ নহ'ব। এতিয়া আহিছোঁ মূল কথালৈ।
উজনি অসমৰ যিসমূহ বান পৰিস্থিতি বানাক্ৰান্ত লোক আৰ্থজনৰ কাষত প্ৰতিটো সময়তে দিন ৰাতি একাকাৰ কৰি মৌলানা বদৰুদ্দিন আজমল তেওঁলোকৰ কাষত আছে আৰু মৌলানা বদৰুদ্দিন আজমলৰ শেহতীয়া এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিছে যে মৌলানা বদৰুদ্দিন আজমলে একেলগে বানাক্ৰান্ত লোকসকলৰ সৈতে বহিছে আৰু তেওঁলোকৰ সৈতে একেলগে খিচিৰি তেওঁ গ্ৰহণ কৰিছে কাৰণে আহি পেলাই বদৰুদ্দিন আজমল চাহাবে আচলতে ৰাস্তাৰ কাষতে যি খিচিৰি এই খিচিৰি খাবলৈ লৈছে খাইছে লগতে তেখেতে খাইছে গাড়ী ৰখাই পেলাই আচলতে এইখিনিতে খাইছে কেৱল বানাক্ৰান্ত লোকসকলৰ কাষত তেওঁ বহি খিচিৰিয়ে তেওঁলোকে খোৱা নাই মৌলানা বদৰুদ্দিন আজমলে খিচিৰিয়ে খোৱা নাই আৰ্তজনৰ কাষত থিয় হৈ নগদ ধনো প্ৰদান কৰিছে মৌলানা বদৰুদ্দিন আজমলে মৌলানা বদৰুদ্দিন আজমলে এটা কথাই বানাক্ৰান্ত লোকসকলক বাৰে বাৰে কৈছে যে যিমান পাৰোঁ মই তোমালোকক সহায় কৰিম যিমান পাৰোঁ মই আপোনালোকক সহায় কৰিম কিয়নো মানৱতাই মোৰ বাবে শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ ধৰ্ম মই সদায় কৰি যাব বিচাৰোঁ এনেদৰে মৌলানা বদৰুদ্দিন আজমলে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মই এইখিনিতে আপোনালোকক এটা কথা উল্লেখ কৰিব বিচাৰিম যিহেতু আমি অসমৰ বাসিন্দা আমি প্ৰত্যেকগৰাকী লোকে বানপানী জানো আমি বান বিধ্বস্ত এলেকাৰ লোক গতিকে অসমত বানপানী এয়াই নতুন নহয় এনেধৰণৰ বানপানী আহে আৰু যায় প্ৰতি বছৰে বানে বিধ্বস্ত কৰে নৈপৰীয়া লোকসকলক বানে প্ৰতি বছৰে এনেদৰে বিধ্বস্ত কৰে বান আহে বানপানী শেষো হৈ যায় কিন্তু বান শেষ হৈ যোৱাৰ পাছত যিটো পৰিস্থিতি বহু ৰোগ লৈ আহে বানপানীয়ে ধৰণৰ বিভিন্ন বেয়া পৰিস্থিতি লৈ আহে বানপানীয়ে বান শুকাই যোৱাৰ পাছত সেই লোকসকলৰ কাষত প্ৰতিটো সময়তে থিয় দিছে কেৱল মাত্ৰ মৌলানা বদৰুদ্দিন আজমলে মই কেৱল মৌলানা বদৰুদ্দিন আজমলৰ নামটো ল'লেই ভুল হ'ব কিয়নো অসমৰ এনে বিভিন্ন ব্যক্তি আছে যিসমূহে প্ৰতিটো সময়তে শিৱসাগৰবাসীয়ে হওক নাজিৰাবাসীয়ে হওক চৰাইদেউবাসীয়ে হওক এই কথাসমূহ আচলতে এই দৃশ্যসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে অসমৰ জনগণই বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে যে মৌলানা বদৰুদ্দিন আজমলে একেৰাহে যে প্ৰতিটো সময়তে এনেদৰে আৰ্তজনৰ কাষত থিয় দিছে তাৰ সমান্তৰালভাৱে অখিল গগৈ এনেদৰে আৰ্তজনৰ কাষত থিয় দিছে তাৰ সমান্তৰালভাৱে বহুকেইগৰাকী মন্ত্ৰী বিধায়কে আৰ্তজনৰ কাষত থিয় দিছে বাকী আন মন্ত্ৰী বিধায়কসমূহ ক'ত গ'ল কিয় যাব পৰা নাই উজনি অসমলৈ যাবলৈ তেওঁলোকৰ ওচৰত অলপো সময় নাই নেকি কিয়নো অসমৰ 126জনকৈ বিধায়ক 126জন বিধায়কৰ ভিতৰত কেৱল মাত্ৰ সীমিত পৰিমাণৰহে বিধায়কক দেখা গ'ল মন্ত্ৰীক দেখা গ'ল উক্ত স্থানত লগতে অসমৰ জনগণই আন এক প্ৰশ্ন উত্থাপন কৰি তুলিছে যে নিৰ্বাচন যেতিয়া আহে সেই সময়ত কোটি কোটি টকা নিজ সমষ্টিৰ বাবে নিৰ্বাচনৰ সময়ত একোজনকৈ বিধায়কে একোজনকৈ মন্ত্ৰীয়ে তেওঁলোকে সমষ্টিবাসীৰ হৈ কাম কৰে সমষ্টিবাসীৰ কাষলৈ যায় আৰু খৰচ কৰে কিন্তু তেনে ক্ষেত্ৰত উজনি অসমৰ জনতাৰ কাষত সহায় কৰিবলৈ কিয় অসমবাসীৰ ৰাইজৰ সহায় ল'বলগীয়া হৈছে মন্ত্ৰী বিধায়কে এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰি তুলিছে অসমৰ জনগণে এই সকলোবোৰ কথা আচলতে আপোনালোকে কি ভাবে এটা ধুনীয়া কমেণ্ট কৰক কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামতসমূহ দাঙি ধৰক